খল্লা সাদামারি সিনেমা হলো জাংদো লোগো সলিম আখাল লগর ভাইমন্দা সাংজো বন্ধুরা সিনেমা হল তুমি নাযাবা কৰি ভাইমন্দা কোন কোৱা ভাইমন্দা নাজানো নাজানা ভাইমন্দা হল কোন জানানে মুনিন বৰুৱা নামৰ এজন সিনেমা পৰিচালক আছিলে আমি যে সিনেমা বনাও গাঁৱৰ হিট সিনেমা বনাইছিলে কোনে বনাইছিলে ৰবি শৰ্মাও আছে এখন সিনেমাত কিন্তু ৰবি শৰ্মাৰ প্ৰথম সিনেমাত ভাইমন্দাৰ লগতে কৰিছিলে কি নাম আছে জানা সিনেমাখনৰ কি ভাইমন্দা নহয় হিয়া দিয়া নিয়া হাদিয়া নাই হিয়া হিয়া দিয়া দিয়া নিয়া নিয়া এতিয়া আমি চিনেমা চাব যাম কত চিনেমা হলত আমি চাব যাম ভাইমন্দা Yes. ভাইমন্দা চাবৰ কাৰণে প্ৰণামীৰ পৰা কংকন মই সাংগীতা আজি দুপৰীয়া আমি অনুৰাধা চিনেমা যাবলৈ ওলাইছোঁ চাবলৈ ভাইমন্দা আমি অসমীয়া চিনেমা চলাই দেখুৱাম মুনিন বৰুৱা বুলি কোৱাৰ লগে লগে মই এটা কথা মনত পৰে সেইটো হ'ল যে নায়ক বুলি তেওঁৰ এখন চিনেমা আৰু সেই চিনেমাখন আমি চাবলৈ গৈছিলোঁ কটন কলেজত পঢ়ি থাকোঁতে ক'ত চাবলৈ গৈছিলোঁ উৰ্বশী চিনেমা হলত উৰ্বশী চিনেমা হলত এতিয়া নাই ফেঞ্চি বজাৰত আছিলে সেই ফেঞ্চি বজাৰৰ উৰ্বশী চিনেমা হল কিমান আছিলে 2001 2002 এনেকুৱা এটা চন আছিলে গুগল কৰিলে গম পাই যাম বাৰু যি নহওক তেতিয়া আমি চিনেমা চাব গৈছিলোঁ উৰ্বশী চিনেমা হলত আৰু উৰ্বশী চিনেমা হলত ঘটিছিলে এটা ভয়ংকৰ কাণ্ড কটন কলেজৰ হোষ্টেলৰ ল'ৰা ভাৰ্চেছ আৰ্য কলেজৰ ল'ৰা সেই জেংখন কেনেকৈ হৈছিলে কি হৈছিলে আজি এই গল্পতে আপোনালোকক জনাম বন্ধু আপুনি অসমীয়া চিনেমা চাইছে নাই চাওঁ চাইছে লাষ্ট কি চাইছে অসমীয়া চিনেমা এই আপোনাৰ সৰু থাকোঁতে অংকৰাকৰ আৰু জুবিনৰ ফিল্ম বুলি বনাইছিল ৰ'দৰ চিঠি আৰু চোৱা নাই তাৰপিছত চোৱা নাই ৰত্নাকৰ চোৱা নাই মিছন চাইনা মিছন চাইনা চোৱা নাই চোৱাই নাই আৰু ফিল্মেই চোৱা নাই হিন্দী অসমীয়া চোৱাই নাই আৰু বুজি পাইছোঁ আমি এখন চিনেমা চাব গৈ আছোঁ ভাইমন্দা চিনেমাখনৰ নাম চাইছোঁ ৰ'ব পোষ্টাৰ দেখা পাইছে এই মুনিন বৰুৱা আমাৰ যে নায়ক হিয়া দিয়া নিয়া বিধাতা এইবিলাক চিনেমা যোনে ডিৰেকশ্যন কৰিছিল তেওঁৰ জীৱনৰ আমি কটন কলেজৰ হোষ্টেলৰ পৰা চাবলৈ গৈছিলোঁ কি চাবলৈ গৈছিলোঁ নায়ক চাবলৈ গৈছিলোঁ আৰু নায়ক যেতিয়া চাবলৈ গৈছিলোঁ সেইদিনা উৰ্বশী চিনেমা হলত 80% প্ৰায় টিকেটেই বুক হৈছিলে কেৱল কটন কলেজৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ওপৰত বহিছিলে কটন হোষ্টেলৰ ছোৱালীবিলাক আৰু তলত প্ৰায়খিনিতে আছিলে কটন হোষ্টেলৰ ল'ৰাবিলাক আৰু কি হয় কটন হোষ্টেলৰ পৰা ছোৱালী যদি চিনেমা চাবলৈ যায় তেতিয়াহ'লে আৰু ল'ৰাবিলাকৰ এনেও সংখ্যাটো বাঢ়ি যায় যি নহওক তেতিয়া ঢৌ বহিছিলে নায়ক জুবিন গাৰ্গৰ গান যতীন বৰা আৰু নতুনকৈ ওলোৱা নায়ক ৰবি শৰ্মাৰ যাদু চলিছিলে জেৰিফা ৱাহিদ তেওঁলোকতো আছিলে যি নহওক নায়ক চিনেমাখন যেতিয়া চলিবলৈ আৰম্ভ হৈছিলে তেতিয়াই ঘটিছিলে এটা ঘটনা কাণে আমি এটা খবৰ পালোঁ যে কিবা এটা জেং হৈছে কটনৰ ল'ৰা কিবা মুঠতে এনেকুৱা জেং এটা হৈছিলে বাৰু যি নহওক চিনেমা আৰম্ভ হ'ল চিনেমাৰ মাজত আমি ডুবি থাকিলোঁ চিনেমা শেষ হোৱাৰ পিছত যেতিয়া আমি ওলাই গৈছোঁ আমি দেখিছোঁ যে উৰ্বশী চিনেমা হলৰ পৰা এনেকৈ খটখটিৰে নামি আহিব লাগে আৰু নামি আহি তলত দেখা পাইছিলোঁ যে আমাৰ কটনৰ ল'ৰাক এজনক এনেকৈ আৰ্য হোষ্টেলৰ ল'ৰাই ডিঙিত তেনেকৈ ডেগাৰ বহাই দিছে দি তাৰপিছতে মানে তাৰমানে হেৰি এইটো কি বুলি কয় পণবন্দী কৰাৰ নিচিনা এনেকৈ ৰাখি থৈ দিছে আৰু তাৰপিছত কেইজনমান আৰ্য হোষ্টেলৰ ল'ৰাই আমাৰ কটনৰ ল'ৰা কেইজনমানক বৈধুম পিটি আছে আৰু আমি নিসহায়ভাৱে চাই থাকিবলৈ বাধ্য হৈছিলোঁ যদিও বা আমি বহুত ল'ৰা আছিলোঁ কিন্তু চাই থাকিবলৈ বাধ্য হৈছিলোঁ কাৰণ এনেকৈ ডেগা ৰাখি থৈ দিছিলে কৈ আছোঁ পিছত আৰু গোটেই ঘটনাটো এতিয়া তাক পণবন্দী কৰি ৰাখি থৈ দিছে আমি একো কৰিব নোৱাৰোঁ তো পিটন খাই আছে কিন্তু আৰ্য কলেজৰ ল'ৰাবিলাক একচুৱেলি আমি কিমান ল'ৰা আছিলোঁ সেইটো অনুমান নাছিলে তাৰপিছত হ'ল কি আমাৰ প্ৰকাশ চাহি বুলি এজন ল'ৰা আছিলে MNDP হোষ্টেলৰ তেওঁ কি কৰিলে হ'ল চাইকেল আছিলে আৰু একদম চিনেমা ষ্টাইলত চাইকেলখন দাঙি যোনে ডেগাৰখন ওলাইছে সেই ল'ৰাটোকে মাৰি দিলে তো সিহঁতে তাৰ হাতৰ পৰা ডেগাৰখন পৰি গ'ল আৰু অকণ এনেকৈ পিছফালে গুচি গ'ল আৰু তেতিয়াই কটন কলেজৰ যে একজাক ল'ৰা আছিলে গোটেইবিলাকে ইমান কাউণ্টাৰ এটেক আৰম্ভ কৰিলে আৰু আৰ্য ল'ৰাবিলাকে ভবাই নাছিলে যে ইমান ল'ৰা আছিলে তো আল্টিমেটলি যুদ্ধখনত আৰ্য ল'ৰাকেইটা পলাবলৈ বাধ্য হ'ল কটনৰ ল'ৰাকেইটাই দৌৰি যিমান পাৰে যাক ল'ব লগা আছিল ল'লে তো এইবিলাক ঘটনা এটা ঘটিছিলে পুলিচ চুলিচো আহিছিলে তো এইটো এটা বেলেগ ধৰণৰ ঘটনা আৰু সেইখিনি সময়ত এই কথাবিলাকে আমাক বহুত বেছি উত্তেজনা দিছিল যদিও আজি ৰিয়েলাইজ কৰোঁ যে কিমান আচলতে ভয়ংকৰ ঘটনা আছিলে সেই আৰ্য কলেজৰ সেই বন্ধুখিনিও ডেফিনেটলি ঘৰৰ পৰা পঢ়িবৰ কাৰণে মাক দেউতাকে পঠাইছে আমাকো পঠাইছিলে আৰু আহি চিনেমা হলত আমি ক'ত এনেকুৱা ধৰণৰ এটা তাণ্ডৱ কাৰ্যসূচী কৰিছিলোঁ যি নহওক কিছুমান কথা কিছুমান সময়ত বুজা নাযায় পিছত দেৰিকৈ বুজা যায় আজি এই কথাবিলাকত নাযাওঁ কিয়নো মই কৈছোঁৱে যে মুনিন বৰুৱা বুলি কোৱাৰ লগে লগে নায়ক আৰু নায়ক বুলি কোৱাৰ লগে লগে উৰ্বশী চিনেমা হলত সেই বিশেষ ঘটনাটো সদায় মনত থাকি যাব কেতিয়াও পাহৰিব নোৱাৰোঁ
যি নহওক আমি ভাইমন দা চাম এতিয়া নাটকৰ ক্ষেত্ৰত দেখিছোঁ নাট্য মন্দিৰত কিন্তু চিনেমা হলত ফেষ্টিভেল নোহোৱাকৈ কমাৰ্চিয়েল চিনেমা যেতিয়া চলি থাকে চিনেমা হলত তেতিয়া এনেকুৱা পৰিৱেশ দেখা নাছিলোঁ আজি ভাইমন দা চিনেমাখনত মুনীন বৰুৱাৰ সেই চিনেমাবিলাকৰ শ্বুটিঙৰ সময়ত হোৱা এক্সিবিশ্যনবিলাক বিভিন্ন মুহূৰ্ত চকুৰে ধৰি ৰখা মুহূৰ্ত কিছুমান ইয়াত ডিছপ্লে কৰা হৈছে সঁচাকৈ মই প্ৰথম দেখিছোঁ ভাইমন দা চাই অনুৰাধা চিনেমা হলৰ পৰা আমি এতিয়া ওলাইছোঁ আচলতে চিনেমাখন চাই থকাৰ মুহূৰ্তত মোৰ মনত এটা কেৱল শব্দ আহিছিলে মন্ত্ৰমুগ্ধ